এই যে দুৰ্নীতিগ্ৰস্ত বিষয়া ৰেঞ্জাৰ ধ্ৰুৱ দত্ত তেখেতৰ যি অবাধ দুৰ্নীতি এই লক্ষীপুৰ সংৰক্ষিত বনাঞ্চলৰ মাজত যি ভূ মাফিয়াৰ লগত লগ লাগি ভূমি খনন ৰঙা বালি খনন তেনেকৈ কাঠ মিল বহুৱাই এই অঞ্চলৰ শাল সেগুনকে আদি কৰি মূল্যৱান কাঠ যি ধ্বংসযজ্ঞ চলাইছে তাৰ ওপৰত আমি যোৱা 1 তাৰিখৰ পৰা 10 তাৰিখলৈ নিৰ্বিচ্ছিন্ন আমি আমাৰ অঞ্চলৰ যিমান সংগঠনবিলাক আছে আমাৰ জাতি জনগোষ্ঠী আছে আমি একেলগ হৈ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ নিৰ্বিচ্ছিন্ন আন্দোলন গঢ়ি তুলিছিলোঁ দুৰ্নীতিগ্ৰস্ত বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে আৰু অৰণ্যক মহলে আমাৰ আন্দোলনৰ প্ৰতি সেও মানি যোৱা 10 ফেব্ৰুৱাৰী 2025 তাৰিখে ধ্ৰুৱ দত্তক তাৎক্ষণিকভাৱে বাধ্যতামূলক অৱসৰ দিয়ে আৰু সেইটো অৱসৰৰ যি প্ৰতিলিপি আমি পাইছোঁ এই প্ৰতিলিপিত তেখেতে উল্লেখ কৰিছে তেখেতৰ এডমিট কাৰ্ড মতে তেখেতৰ জন্ম ডেট অফ বাৰ্থ হৈছে 1 ফেব্ৰুৱাৰী 1965 বুলি আৰু তেখেতক 31/1/2025 অৱসৰ দিয়াৰ সিদ্ধান্ত লৈছে কিন্তু আমি তেখেতক যি চাকৰিৰ লোৱাৰ ক্ষেত্ৰত যি খেলিমেলি সেইটো আমি দেখিবলৈ পাইছোঁ তেখেতৰ আকৌ ছাৰ্ভিচ ৰেকৰ্ডত তেখেতৰ ডেট অফ বাৰ্থ 28/2/1965 বুলি সেইটো উল্লেখ কৰা আছে তেনেহ'লে এজন মানুহৰ ডেট অফ বাৰ্থ কেনেকৈ দুটা হ'ব পাৰে আমি চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতৰ যি চাকৰি লোৱাৰ ক্ষেত্ৰত জন্মৰ চাৰ্টিফিকেটৰ যি খেলিমেলি এডমিট কাৰ্ডত এটা ছাৰ্ভিচ বুকত এটা সেইটো অনতি সোনকালে তদন্তত আওতাত আনিব লাগে আকৌ তেখেতৰ যি আধাৰ কাৰ্ডতো আমি এনেকৈ দুটা খেলিমেলি দেখা পাইছোঁ এটাত ঠিক এনেকৈ 1/2/1965 আৰু এটাত আপোনালোকে 28/2/1965 যদি সঁচাকৈ তেখেতৰ আধাৰ কাৰ্ডত খেলিমেলি আছে আধাৰ কাৰ্ডৰ লগত এডমিট কাৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ডৰ যদি খেলিমেলি আছে সেইবিলাক তদন্তৰ আওতাত আনিব লাগে আৰু তেখেতক আমি পোৱা তথ্য মতে তেখেতে 24 মাৰ্চ 1982 চনত চাকৰিত যোগদান কৰিছিলে তেতিয়াহ'লে তেখেতক যদি আমি সেই জন্ম তাৰিখৰ লগত আমি মিলাই চাওঁ তেতিয়াহ'লে এটাত হৈ পৰে তেখেতৰ 17 বছৰ 26 দিন যদি আমি 28/2/1965 ধৰোঁ আৰু এটাত যদি ধৰোঁ আমি 1/2/1965 তেতিয়াহ'লে 17 বছৰ 1 মাহ 23 দিন তেওঁ 18 বছৰ নোহোৱাকৈ কেনেকৈ তেওঁ চাকৰিত যোগদান কৰিলে সেইটো আমি চৰকাৰৰ পৰা তদন্ত বিচাৰিছোঁ তেখেতৰ যি জালিয়াতি কৰি চাকৰি লোৱা সেইটো অধ্যায় ধৰা পৰিছে সেইটো তদন্তত আমি বিচাৰিছোঁ আৰু দ্বিতীয় কথা হ'ল তেখেতে চাকৰিৰ পৰা অৱসৰ কৰিছে 31/1/2025 কিন্তু তেখেতে নিজে ডিভিজনত 11/2/25 তাৰিখত এটা তেখেতৰ কামৰ খতিয়ান দাঙি ধৰিছে এই খতিয়ানত 10/10/2021 পৰা 11/2/2025 তেখেতে খতিয়ান দাঙি ধৰিছে প্ৰথম কথাতে তেওঁ লিখিছে মোৰ কাৰ্যকালত প্ৰথম কাম হিচাপে তেখেতে কোনো চৰকাৰী অনুদান নোহোৱাকৈ চাৰিসীমাৰ 150 মিটাৰ পকী বেৰ কৰিছে কোনো চৰকাৰী অনুদান নোহোৱাকৈ জহি হৈ যোৱা কোৱাৰ্টাৰবোৰ ৰিপেয়াৰ কৰিছে তাত পানী যোগান আঁচনি কৰিছে আমাৰ প্ৰশ্ন তেওঁ কোনো চৰকাৰী অনুদান নোহোৱাকৈ কেনেকৈ ইমানখিনি কৰিব পাৰিলে আমাৰ নিশ্চয় সন্দেহ হয় সেইটো যি বন মাফিয়া কাঠ মাফিয়া বালি মাফিয়াৰ লগত মিতিৰিয়ালি কৰি মাহে 30 লাখ 40 লাখ টকা আহৰণ কৰিছিল সেই আহৰণৰ টকা দি তেওঁ কিছুমান উন্নয়নমূলক কাম হাতত লৈছে সেইকাৰণে তেখেতৰ দুৰ্নীতিক পুংখানুপুংখভাৱে তদন্তৰ আওতাত আনিব লাগে আৰু তেখেতে
এটা কথা স্পষ্টকৈ নিজৰ খতিয়ানত লিখিছে, মোৰ কাৰ্যকালত হস্তিৰ পানী খোৱাৰ সুবিধাৰ্থে 3টা অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে তেখেতৰ কাৰ্যকালত। কিন্তু আমি দেখিবলৈ পাইছোঁ লক্ষীপুৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাজত 30টাতকৈ বেছি পুখুৰী সদৃশ্য গাঁত আছে। আমি ভাবিবলৈ পাইছোঁ ইয়াৰ আমাৰ কমপ্লিট GPS ফটো মাৰা আছে। আমি দৰকাৰ কৰিলে আমি বিভাগীয় কৰ্তৃপক্ষ এইবিলাক দিবলৈ প্ৰস্তুত। তেখেতে কৈছে মাত্ৰ 3টা, কিন্তু 30টাতকৈ ওপৰত যি গাঁত খান্দি সি আমাৰ ৰঙা মাটি ব্যৱসায়ীৰ লগত গলি কৰি তেওঁ বিক্ৰী কৰিছে। তেওঁ বৃহৎ চিণ্ডিকেট এটা ৰঙা মাটিৰ চিণ্ডিকেট এটা গঢ় লৈছে। তেখেতৰ নিজৰ খতিয়ানতে সেইটো স্পষ্ট প্ৰমাণিত হয়। আৰু তেখেতে কৈছে মোৰ কাৰ্যকালত তেখেতে মাহত এবাৰকৈ প্ৰীতিভোজ কৰে। সেইটো সঁচা কথা, তেখেতে প্ৰীতিভোজ কৰে। সেই প্ৰীতিভোজত তেওঁলোকে কি কৰে, কোনটো ডিপাৰ্টমেণ্টৰ পৰা কোন কাঠ মাফিয়াৰ পৰা কিমান টকা আহিলে সেইটো খতিয়ান লয় আৰু ভোজ ভাত খায়। সেইটো আমি একমত। কাৰ লগত খাই সেইটো বন মাফিয়াসকলৰ লগত। তাক যোৱাকালি যিটো বিদায় দিব আহিছে তাত কোনো দল সংগঠনৰ মানুহ তাক বিদায় দিয়া নাই। তাক বিদায় দিয়া আহিছে গোটেই বালি মাফিয়া কাঠ মাফিয়া লোকসকলে। তাৰ ফটো ভিজুৱেল আমাৰ হাতত আহি পৰিছে। ইমান দুৰ্ভাগ্যজনক কথা, তেখেতে ইমান কাঠ মাফিয়া বালি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।